বলিউড বাদশাহ শাহৰুখ খান ৭,৩০০ কোটি টকাৰ মালিক। বলিউড ভাইজান সলমান খান ২৯০০ কোটি টকাৰ গৰাকী। খিলাড়ী অক্ষয় কুমাৰৰ নেটৱৰ্থ ২৫০০ কোটি টকা। সেয়া ছবি জগতৰ কাহিনী, কিন্তু প্ৰকৃত অভিনেতা প্ৰবঞ্চনাৰ বাদশাহ ভুৱা জীৱনশৈলীৰ খিলাড়ী অসমৰ ৰঞ্জিত কাকতি এতিয়া ১২,০০০ কোটি টকাৰ মালিক। কোনোবাই বছৰ বছৰ কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি নিজৰ সপোন পূৰণ কৰে, আন একাংশই আকৌ আনৰ সপোন পূৰণ কৰি দিব বুলি কৈ হাজাৰ হাজাৰ কোটি টকা সৰকালে লাখ লাখ বিনিয়োগকাৰীৰ পৰা। ডিব্ৰুগড়ৰ বিশাল আৰু চুমি বৰাক লৈ ৰাজ্যজুৰি হৈচৈ লাগি থকাৰ মাজতে হঠাৎ ডিব্ৰুগড় আৰক্ষীয়ে জীৱন ফুকন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে ৰঞ্জিত কাকতি নামৰ এজনক। তাৰ পাছতে হাহাকাৰ লাগিল লাখ লাখ লোকৰ মাজত, কাৰণ ৰঞ্জিত কাকতিও অসমৰ ট্ৰেডিং জগতৰ অন্যতম মাফিয়া মাষ্টাৰ মাইণ্ড। নেটৱৰ্ক মাৰ্কেটিঙৰ দৰেই এক কাৰবাৰ আৰম্ভ কৰিছিল ৰঞ্জিত কাকতিয়ে। প্ৰথমে হোৱাটছএপত ট্ৰেডিং এক্স নামৰ এটা কোম্পানীৰ অংশীদাৰিত্বৰ বাবে লিংক প্ৰেৰণ কৰা হয়। লিংকটোত ক্লিক কৰি সদস্য হৈ দিব লাগে একাউণ্টৰ তথ্য। নিজে সদস্য হোৱাৰ পাছতে এটা গ্ৰুপ খুলি নতুন সদস্য ভৰ্তি কৰাব পাৰি। তাৰ পৰা প্ৰথম সদস্যজনে পায় কমিশ্যন। যিমানেই নতুন সদস্য ভৰ্তি হয় তাৰো কমিশ্যনৰ এটা অংশ যায় ৰঞ্জিত কাকতিৰ একাউণ্টলৈ। তেনেকৈ সদস্য ভৰ্তি কৰি কৰি শেহতীয়াকৈ ট্ৰেডিং এফেক্সৰ সদস্যই অতিক্ৰম কৰিছিল ২.৫ লাখৰ ঘৰ। হোৱাটছএপত লিংক প্ৰেৰণ কৰাৰ পৰা এপৰ ৰূপ পাইছিল ট্ৰেডিং এফেক্সে। সকলোৱে বিনিয়োগ কৰিছিল কম বেছি পৰিমাণে ধন। অতি কমেও ৫০০ টকা বিনিয়োগ কৰিব পাৰি, ঊৰ্ধ সীমা নাই। সেই ধন ট্ৰেডিঙত ব্যৱহাৰ কৰা বুলি কয় ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং কৰি লাভ কৰা ধনেৰে ১৮ মাহত বিনিয়োগৰ ৩ গুণ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি ৰঞ্জিত কাকতিৰ। প্ৰথমে ধন ঘূৰাই দিও আছিল ডাঙৰ ডাঙৰ হোটেল ৰিজৰ্টত অনুষ্ঠান। ৰঞ্জিত কাকতি মঞ্চত উঠিলেই হাত চাপৰিৰে ৰজন জনাই যায় প্ৰেক্ষাগৃহ। অধিক বিনিয়োগ কৰা গ্ৰাহকে কোম্পানীৰ পৰা উপহাৰ পায় অডি মাৰ্চিডিজৰ দৰে বিলাসী গাড়ী। যেন সপোন পূৰণৰ এক প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজি লৈও ধন আগবঢ়াইছিল ৰঞ্জিত কাকতিয়ে। বিলাসী জীৱন কটাইছিল, আকৰ্ষিত হৈছিল সকলো। কিন্তু জুলাইৰ পৰা কেনা লাগিল, ধন ঘূৰাই দিব নোৱাৰা হ'ল ৰঞ্জিত কাকতিয়ে। এদিন কাৰিকৰী বিজুতি, এদিন নেটৰ সমস্যা বুলি কৈ চুচৰাই থাকিল ৰঞ্জিত কাকতিয়ে। মঙলবাৰে নিশা আৰক্ষীয়ে ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰি দিয়াৰ পাছতেই হাহাকাৰ। সকলোকে ভিৰ কৰিলে ডিব্ৰুগড় সদৰ থানাত। এজন লোকৰ অধীনতে আছিল হাজাৰৰো অধিক সদস্য। ধন বিচাৰি ওলাই আহিল তেওঁলোক। বহুত মানুহ আছে, মোৰ গ্ৰুপতে ১১শ মানুহ আছে। মইতো চিয়'ৰ ক'ব নোৱাৰোঁ, শুনা মতে ১১,০০০ ১২,০০০ কোটি টকাৰ বোলে ইনভেষ্ট উঠিছে বোলে ট্ৰেডিং এফেক্সত। আমাৰ ডেইলি পইচা সোমায়। শনিবাৰ আৰু দেওবাৰ এৰি। অসমৰ মেইন মানুহজন হ'ল ৰঞ্জিত কাকতি, যাক কালি জেৰা কৰিছে। তেওঁ অসমত এওঁই আনিছিলে। এইটো মই জইন কৰা হ'ল নৱেম্বৰত। আহিছে ছেপ্টেম্বৰ অক্টোবৰত আহিছে নেকি, বাকী মই ইমান যোৱা বছৰ জুলাই মাহৰ পৰা বন্ধ হৈ আছে। জুলাই লাষ্টৰ পৰা বন্ধ হৈছে। হায়েষ্ট কৰিছিলে মই জনামতে 6,67 লাখ। এই অৰুণাচলৰ হয় বুলি শুনিছোঁ। অৰুণাচলৰ এজন লোকে ৰঞ্জিত কাকতিৰ কোম্পানীত বিনিয়োগ কৰিছিল ৬ কোটিৰো অধিক ধন। লক্ষ লক্ষ সদস্যৰ ভৰ্তিৰ পৰা প্ৰতিমাহে ১.৫ কোটিৰো অধিক কমিশ্যনেই পাইছিল ৰঞ্জিতে। কেতিয়াবা এদিনতে সংগ্ৰহ হৈছিল ১০-১২ লাখ টকা। ট্ৰেডিং এফেক্সতো কোৱা মতেতো এতিয়ালৈকে ৰঞ্জিত কাকতিৰ আণ্ডাৰত ২.৫ লাখৰ ওপৰত মানুহ আছে। তেওঁ বৰ্তমানতো এতিয়া জনামতে ১.৫ কোটিমান কমিশ্যন পায়। মিনিমাম 500ৰ পৰা লগাব পাৰি। তেওঁ কমিশ্যন 1.৫ কোটিমান পায় বুলি শুনিছোঁ মাহেকত। তেওঁৰ লগত আৰু ৬জন আছে লিডাৰ: প্ৰফুল্ল বৰা, সীমান্ত বৰুৱা, তিলৈ মৰাণ। আইনী প্ৰক্ৰিয়াটো ল'মেই আমি। এতিয়ালৈকে ১০০ ওপৰত মানুহ আহি আছে, চব ফালৰ পৰা মানুহ আছে। যোৰহাট, দুলীয়াজান, তিতাবৰ, তিনিচুকীয়া, চবৰ পৰা মানুহ আহি আছে। কিমান মানুহ জড়িত আছে ইমানটো ক'ব পৰা নাই, কিন্তু ভালেমান মানুহ আছে। মোৰ গ্ৰুপতে ১১শ মান মানুহ আছে, মই যোনটো গ্ৰুপত জইন আছোঁ। এতিয়া এওঁলোক ওলাই আহিছে, নিজৰ ধনখিনি ঘূৰাই লাগে। ধন ঘূৰাই দিয়াৰ দাবী দল সংগঠনৰো। ৰঞ্জিত কাকতিয়ে যি প্ৰলোভনেৰে পইচাৰ আত্মসাৎ কৰিছে, সেই বিষয়ত আমি দল সংগঠনৰ ফালৰ পৰা মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা তেওঁ বিৰোধিতা কৰিছোঁ। আৰু ১ নম্বৰ কথা, তেওঁ যিমান টকা আত্মসাৎ কৰিছে তেওঁ নিজৰ লগত ৰাখিছে। সেই পইচা যিমান সকলে ইনভেষ্ট কৰিছিলে, পইচা লগাইছিলে, সেইসকলক আমি পইচা অতি সোনকালে ঘূৰাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আৰক্ষী প্ৰশাসনৰ ওপৰত আমাৰ সম্পূৰ্ণৰূপে বিশ্বাস আছে। এই জালখনৰ মাষ্টাৰ মাইণ্ড ৰঞ্জিত কাকতি আছিল আন কেইবাজনো সহযোগীও। সীমান্ত বৰুৱা, চৰকাৰী চাকৰিয়াল প্ৰফুল্ল বৰা, কৃষ্ণপ্ৰসাদ ভূমিজ, প্ৰদীপ কলিতা, পিংকু বসুমতাৰী, এইসকলে সহায় কৰিছিল ৰঞ্জিত কাকতিক। প্ৰফুল্ল বৰাই হেনো ট্ৰেডিং এক্সৰ পৰা পাইছিল এখন অডি।
সেই গাড়ীৰ পিছপিনে লিখিছিল থেংকছ ট্ৰেডিং এক্স ভিন্ন প্ৰান্তত সেই গাড়ী ঘূৰাই কৰিছিল মাৰ্কেটিং তাতেই ভুল গৈ বিনিয়োগ কৰিছিল একাংশই এতিয়া তেওঁলোকৰ হাহাকাৰ কিয় বাৰে বাৰে ঘটিছে এনে ঘটনা 6 কোটি টকা দিব পৰা মানুহজনৰো ধনৰ ইমান অভাৱ থাকেনে যে তেওঁ সহজেই ধন ঘটাৰ ৰাস্তা লাগে কিয় একাংশ লোক এতিয়াও ধন ঘটাৰ সহজ পথ বিচাৰি হাইৰাণ কেতিয়া শিক্ষা ল'ব এওঁলোকে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন এতিয়া এটাই ধন বিনিয়োগ কৰা সকলে ঘূৰাই পাবনে ভিডিঅ' জাৰ্নেলিষ্ট দিনেশৰ সহযোগত ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰা NKTV+